লোৱা খাবতি পোৱা ৰহনীয়া বুলনিতে হেঙুলীয়া কাষতে হৃদয়ৰে গান হেঁপাহৰে মান জোনাকৰ ঠিকনা মুঠিতে উলাহতে সাজু আশাৰ ঘৰ এখনি পলকতে হ'ল বালি ঘৰ আপোনজন বিচাৰি খালো হা বাতুৰি ভাঙিলে মোৰ বালি ঘৰ তই কি ক'ব ওলাইছিলি সম্ভৱিক? কি কথা? মই শুনিছোঁ অলপ চলপ। মই এইকেইদিনতে যাম বুলি ভাবিছোঁ। মই নাই যদিও কামবোৰ ঠিকে ঠাকে চলি আছে বুলি গম পাইছোঁ। কামবোৰ দেৰি কৰিব নোৱাৰি। তই এটা কাম কৰ, নহ'লে তই গৈ থাক, দেৰি হ'লে বাছ নাপাবি নহয়। ভাল লাগিল, আকৌ আহিবা দেই। তোৰ নিচিনা স্বাৰ্থপৰ মানুহ এটাই বাসু আৰু ঘৈণীয়েকক এইখন ঘৰত স্থান দি কি স্বাৰ্থ পূৰণ কৰিবলৈ ওলাইছ, মই সেইটোহে ধৰিব পৰা নাই। তই কি কাম কৰ? ব্যৱসায় আছে। ইয়াতে থকাততো কোনো অসুবিধা হোৱা নাই? নাই, ফোনতে চলি যায়। মানুহ ৰাখি থোৱা আছে, মানে বহুত ডাঙৰ লেভেলত নহয়, কিন্তু ভালকৈ চলি আছোঁ আমি। তই যে অকলে ইমান দূৰ আগবাঢ়ি আহিব পাৰিছ, সেইটোৱে ডাঙৰ কথা। তই মোক এটা কথা কচোন বাসু, তোৰ মোৰ ওপৰত অকণো খং উঠা নাই? পইচা পৰিচয় নোহোৱাকে তই ইমান ডাঙৰ হলি। মই অনুভৱ কৰিব পাৰিছোঁ তই কিমান সংগ্ৰাম কৰিবলগীয়া হৈছে। তুমি ওচৰত নাথাকিলে কি হ'ল দেউতা? তোমাৰ আশীৰ্বাদ আছিল নহয়। ইমানবোৰ সংঘাতৰ মুখামুখি হ'ব পাৰিছোঁ একমাত্ৰ তোমাৰ আশীৰ্বাদৰ বাবেই। মই সঁচাকৈ বৰ সৌভাগ্যৱানো, তোৰ নিচিনা এজন সন্তান পাইছোঁ। আৰু এয়া তোৰ দুৰ্ভাগ্য, তই মোৰ দৰে এজন পিতৃ পাইছ। মায়ে মোক সদায় কৈছিল, আক্ষেপ আৰু অভিযোগ অবিহনে হেনো জীৱন জীয়াব লাগে। সেইকাৰণে মই কাকো অভিযোগ দিব নিশিকিলোৱেই। যদি মোৰ দৃষ্টিত তুমি অপৰাধী নহয়, তেতিয়া নিজকে অপৰাধী বুলি কিয় ভাবি লৈছা তুমি? পৰিস্থিতি যি আছিল, যেনেকৈ নহওক, তাৰ বাবে জগৰে অকল পৰিস্থিতি। তুমিও নহয়, মাও নহয়।
এতিয়া মই সকলোবোৰ বুজিব পাৰিছো কিয় তুমি হঠাতে সলনি হৈ গৈছিলা মোক কিয় তুমি বিয়া পাতিব বিচৰা নাছিলা মই গম পাইছোঁ মায়ে তোমাক কষ্ট দিবলৈ তোমাৰ দ্বাৰা কাম কৰাইছে ময়ো একো সুযোগেই পোৱা নাই তোমাক সহায় এটা কৰি দিবলৈ তুমি কিন্তু চিন্তা নকৰিবা মাৰ খংটো দুদিনীয়া তেওঁ আচলতে কঠোৰ হ'বলৈ চেষ্টাহে কৰিছে অন্তৰখন কিন্তু বহুত কোমল বাসু মই এইটোও জানো যে তুমি মোক বহুত ভাল পোৱা কিন্তু তোমাৰ এই পৰিৱৰ্তনৰ কাৰণ মই ধৰিব পৰা নাই বালি ঘৰ কি হৈছে তোমাৰ বাসু ফোন কৰিলে ফোন নুঠোৱা আজি 10 দিনে ক'ত নোহোৱা হৈ গৈছিলা তুমি উত্তৰ দিয়া মোক তুমি জানা মই কোন জানা এইবোৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন এবাৰ নিজকে সুধি চাবা তুমি কোন মই কোন ময়ো কৰা নাছিলো এই প্ৰশ্ন কেতিয়াও কিন্তু পলম কৰি হ'লেও মই এই প্ৰশ্ন আজি নিজকে কৰি চাব লগা হ'ল কি কৈ আছা তুমি এইবোৰ তোমাৰ পৰিয়ালে মোক কেতিয়াও আঁকোৱালি নলৈ সম্ভৱী গতিকে পাহৰি যোৱা তুমি মোৰ কথা কিবা মিছা কথা কৈ আছা তুমি মোক কি লুকুৱাইছা কিবা মোৰ পৰা লুকুৱাইছা তুমি ন কোৱা বাসু একো লুকুৱা নাই মই কেৱল ইমান দিনে এখন সপোনৰ পৃথিৱীতে মই জীয়াই আছিলো আৰু বাস্তৱটো সম্পূৰ্ণ ওলোটা সম্ভৱী তুমি মই কেতিয়াও এক হ'ব নোৱাৰো গতিকে আজি ইমানতে আমাৰ সম্পৰ্ক শেষ কৰি দিম পাহৰি যোৱা মোৰ কথা তুমি কি কাৰণে মোৰ লগত সম্পৰ্ক বিচ্ছেদ কৰিবলৈ ওলাইছা মই নাজানো কিন্তু মই তোমাৰ বাদে আন কাকো আপোন কৰিব নোৱাৰো তুমি অবিহনে মই জীয়াবও নোৱাৰো বাসু বাসু মই এইটোও জানো যে তুমি মোক বহুত ভাল পোৱা কিন্তু তোমাৰ এই পৰিৱৰ্তনৰ কাৰণ মই ধৰিব পৰা নাই
হ'ল সম্ভৱী? আজি তোমাক ইমান চিন্তাত থকা যেন দেখিছোঁ। নাই, একো হোৱা নাই। মই গম পাইছোঁ মায়ে তোমাক কষ্ট দিবলৈ তোমাৰ দ্বাৰা কাম কৰাইছে। ময়ো একো সুযোগেই পোৱা নাই তোমাক সহায় এটা কৰি দিবলৈ। তুমি কিন্তু চিন্তা নকৰিবা, মাৰ খংটো দুদিনীয়া। তেওঁ আচলতে কঠোৰ হ'বলৈ চেষ্টাহে কৰিছে, অন্তৰখন কিন্তু বহুত কোমল। মোৰ সেইটো কথালৈ মন বেয়া হৈ থকা নাই। তেনেহ'লে আজি কিন্তু তোমাক সম্পূৰ্ণ বেলেগ দেখিছোঁ। ঠিক আছে দিয়া, তুমি হয়তো মোক ক'ব বিচৰা নাই। তুমি মোক বাইদেউ বুলি মাতা যদিও মই চাগে তোমাৰ বাইদেউ হ'ব পৰা নাই। যিজন মানুহৰ জীৱনৰ মূল্য মোৰ জীৱনতকৈও বেছি, সেই মানুহজন আজি জীৱন মৃত্যুৰ সৈতে যুঁজি আছে। মই গমেই নাপাওঁ। তুমিহে ফোন কৰা নাই, জানাইচোন তুমি ঘৰত কথা পাতিব নোৱাৰোঁ। এতিয়া মনে মনে তোমাক ফোন কৰি আছোঁ। অঁ, তই কাৰ লগত কথা পাতি আছ? কাৰো লগত কথা পাতি থকা নাই মা। ক'ত কথা পাতি থকা দেখিলা? হ'ব, তুমি ৰোৱা। বালি ঘৰ আপোনাক মই এতিয়া কেনেকৈ কওঁ? মই জীৱনত ইমান কষ্ট কেতিয়াও পোৱা নাই। বহুত কষ্ট কৰি সেনেকৈ অভিনয় কৰি আছোঁ। যিজন মানুহৰ স্থান মোৰ জীৱনত ভগৱানতকৈ উচ্চ, সেই মানুহজন অসুস্থ আৰু মই গমেই নাপাওঁ। যিজন মানুহৰ জীৱনৰ মূল্য মোৰ জীৱনতকৈও বেছি, সেই মানুহজন আজি জীৱন মৃত্যুৰ সৈতে যুঁজি আছে। মই গমেই নাপাওঁ। এতিয়া মই সকলোবোৰ বুজিব পাৰিছোঁ, কিয় তুমি হঠাতে সলনি হৈ গৈছিলা, কিয় তুমি মোক বিয়া কৰাব বিচৰা নাছিলা। হেল্ল', কোৱা, কি কৰি আছা? তুমিহে ফোন কৰা নাই, জানাইচোন তুমি ঘৰত কথা পাতিব নোৱাৰোঁ। এতিয়া মনে মনে তোমাক ফোন কৰি আছোঁ। অঁ,
তই কাৰ লগত কথা পাতি আছ? কাৰো লগত কথা পাতি থকা নাই মা। ক'ত কথা পাতি থকা দেখিলা? হ'ব তুমি ৰোৱা। আহক। আপোনালোকৰ ঘৰলৈ বহুদিন অহাই নাই। এফালে গৈ আছিলোঁ, ভাবিলোঁ এপাক সোমাই যাওঁ। ভালেই কৰিলে দিয়ক। বহক। হ'ব বাৰু। বোৱাৰী উঠাই নাই চাগে। উঠিছে। আমাৰ বোৱাৰী ৰাতিপুৱা সোনকালেই উঠে। শুনকচোন, সোধাৰ কাৰণে বেয়া নাপাব। নাই নাই, নিজৰ বুলিহে সুধিছোঁ। আপোনালোকৰ ঘৰত থকা ল'ৰাজন সেইজনে নেকি? মানে আপোনাৰ এখেতৰ দ্বিতীয় পত্নীৰ ল'ৰা? মই বাহিৰত বেলেগে আলোচনা কৰি থকা শুনিছোঁ। কথাবোৰ সঁচানে বাৰু? আনৰ নিচিনা বৰ চৰ্চা কৰি থকাৰ সময়ো নাই। আপোনাৰ এখেতৰ দুগৰাকী পত্নী থকা কথাটো সঁচানে বাৰু? বাসুৱে মোক ইমান দিনে কথাবোৰ কিয় কোৱা নাছিল? ক'বলৈতো মই কৈয়ে থাকোঁ, সঁচা কথাটো কৈ দে, কিন্তু তুমি কষ্ট পাবা বুলি সি নকয়। তুমি যি বিচাৰিছিলা সেয়া পাই যাবা। মানুহে তোমাক প্ৰবীৰ চৌধুৰীৰ ল'ৰা বুলি জানিব। নহ'লেতো আমি সকলোৱে ভয়ে খাই গৈছিলোঁ। তাতোকৈ ডাঙৰ কথা, তোমাৰ দাদাই এতিয়া অফিচ যোৱা আৰম্ভ কৰিছে। এনেকুৱা লাগিছে এয়া যেন এক ভাল আৰম্ভণি হ'বলৈ গৈ আছে।